31 বছৰ ভৰি দিছোঁ আৰু তেখেতৰ মই আৱিৰ্ভাৱৰ সময়টো আছে সন্ধিয়া 5:30 বজাত আৰু প্ৰতি বছৰ 5:30 বজাত আৰু সেইটো সময়ত আমি গোটেই ভাৰতবৰ্ষৰ লগতে এটা নিয়ম আছে বন্তি জ্বলাব লাগে তেখেতৰ যিমান বছৰ হয় তিমান এইবাৰ 131 চাগে জ্বলাই ইয়াত 131 উলধ্বনি শংকৰধ্বনি এনেকৈ দি সেইটো আমাৰ কাৰ্যসূচী চলি আছে শংখ বাজি আছে শংখ বাজি আছে মানে আমি এটা বছৰ অপেক্ষা কৰোঁ সেই পূজাৰ উপলক্ষে কি কৰিবা মানে কি ক'ব এতিয়া পূজাৰ উপলক্ষে কি ক'ব হয় পূজাৰ উপলক্ষে আমি এটাই কামনা কৰোঁ তেখেতে মানে যিহেতু বিশ্বগুৰু তেখেতৰ আশীৰ্বাদ বিচাৰোঁ তেতিয়া সমাজৰ মংগল হয় সমাজৰ উন্নীত হয় মানুহৰ সুখ শান্তিত থাকিব পাৰে মানুহৰ জয় জয় ময় হয় লগতে আপোনালোকৰ চেনেলৰ মাধ্যমতে আমি আৰু এটা শুভবাৰ্তা দিব বিচাৰিছোঁ আপোনালোকে এই যিকোনো প্ৰেক্ষাগৃহত হৈ আছে সেইটো আমাৰ মন্দিৰৰ সভাপতি প্ৰহ্লাদ বণিকৰ প্ৰচেষ্টা আমাৰ নগাঁৱৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মাৰ উদ্যোগত আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদত আমি এইখিনি পাবলৈ পাইছোঁ নগাঁৱৰ বহুত দিনৰ এটা অপূৰণীয় বস্তু এটা পূৰণ কৰিলে মুখ্যমন্ত্ৰী আৰু বিধায়ক তাত আমাৰ সভাপতি প্ৰহ্লাদ বণিক মহোদয়ৰ প্ৰচেষ্টাত কি ক'ব আজিৰ দিনটো ভাল দিন খালি আমাৰ ভাৰত সেৱাশ্ৰম সংঘৰেই নহয় বিভিন্ন অনুষ্ঠানত আজি মাঘী পূৰ্ণিমা উলহ মালহেৰে পালন কৰিছে আৰু তেনেকুৱা হিমন্ত বিশ্ব শৰ্মাৰ জন্ম সেইটোৱে কৈছোঁ আৰু তেনেকুৱা দিনত এটা তেখেতে জন্মগ্ৰহণ কৰিছে খুব ভাল দিনত জন্মগ্ৰহণ কৰিছে অসমৰ বিভিন্ন ঠাইত তেখেতৰ জন্ম উদযাপন কৰিছে লগতে আমাৰ ইয়াত কাৰ্যসূচীৰ লগতে তেখেতৰ শুভকামনা কামনা কৰিছোঁ গুৰু মহাৰাজৰ ওচৰত যাতে তেখেতে দীৰ্ঘায়ু হয় অসমৰ কাৰণে আৰু বেছিকৈ উন্নতি কৰিব পাৰে সেই শক্তি যাতে গুৰু মহাৰাজে দিয়ে সেইটো আমি কামনা কৰিছোঁ ইয়াতে নিশ্চয়কৈ ধন্যবাদ আজি পূৰ্ণিমা আমাৰ কাৰণে বৃহৎ মানে এটা ডাঙৰ আশীৰ্বাদ আৰু আমাৰ এই মাঘী পূৰ্ণিমাতেই আমাৰ শ্ৰী স্বামী পৰমানন্দজীৰ জন্ম হৈছিলে আৰু এই মাঘী পূৰ্ণিমাতেই আমাৰ স্বামীজীয়ে সিদ্ধি লাভ কৰিছিলে সেইকাৰণে আমি মাঘী পূৰ্ণিমাটো খুব উলহ মালহেৰে পালন কৰোঁ আজি ৰাতিপুৱাৰ পৰা আমি পানী ভৰা যোৱাকালি মই অধিবাস হ'ল আজি ৰাতিপুৱা পানী ভৰি আমি পানী তোলা কৰিলোঁ তাৰপিছত পূজা ভাগ কৰিলোঁ আজি পূজা ভাগ কৰাৰ পিছত আমাৰ ইয়াত বহুত মানুহে প্ৰসাদ গ্ৰহণ কৰিছে প্ৰতিবাৰৰ দৰে এইবাৰো মানুহ আহিছে প্ৰায় 10-12 হাজাৰ মানুহ আমাৰ ইয়াত হ'ব আৰু এই উৎসৱ অকল আমাৰ নগাঁৱতে নহয় নগাঁও অসম ভাৰতবৰ্ষ তথা ভাৰতৰ বাহিৰতো আমাৰ এই উৎসৱ পালিত হয় আমাৰ এই মন্দিৰত এয়া এখন হিন্দু মিলন মন্দিৰ এটা ভাৰত সেৱাশ্ৰম সংঘৰ এটা অনুপ্ৰাণিত সংঘ আৰু প্ৰতিবাৰৰ দৰে এইবাৰ আমি উলহ মালহেৰে পালন কৰিছোঁ হিন্দু মিলন মন্দিৰ যি শংকৰ উদ্যোগত এইবাৰ যি মাঘী পূৰ্ণিমা আয়োজন কৰা হৈছে মানে মন্দিৰ ভাগত কিমান বছৰ এইবাৰ আপোনালোকৰ পুৰণি বা কিমান বছৰ ধৰি পেলাই কৰা হৈছে এইবাৰ 131তম জন্মতিথি এইবাৰ 131তম জন্মতিথি হিচাপে 131টা প্ৰদীপ প্ৰজ্বলনেৰে আমি উৎসৱ পালন কৰিছোঁ 131 গছি বন্তিৰে কেনেকুৱা কি ক'ব ধৰক হিন্দু মিলন মন্দিৰত ধৰক হয়তো দুৰ্গা পূজাও আয়োজন কৰা হয় মা দুৰ্গাকো ধৰক দেৱী আৰাধনাকো আয়োজন কৰা মানে পূজা আয়োজন হেৰি কৰা হয় অৰ্চনা কৰা হয় দেৱী অৰ্চনা কৰা হয় কিন্তু যি পূৰ্ণিমা আছে পূৰ্ণিমাৰ লগত কিছু ধৰক নীতি নিয়মো থাকে কি ক'ব এই ক্ষেত্ৰত পূৰ্ণিমাৰ খাব নালাগে ভাত খাব লাগে দুপৰীয়া ভাগত তেনে কিছু থাকে আমাৰ বঙালী সম্প্ৰদায়ৰ ক্ষেত্ৰত মানে কৈছোঁ না পূৰ্ণিমাটো বেলেগ আৰু দুৰ্গা পূজাটো বেলেগ মাঘী পূৰ্ণিমা ক্ষেত্ৰত কৈছোঁ মাঘী পূৰ্ণিমা আমি মানে যে যি গুৰু উৎসৱ যি আমাৰ যে জন্মতিথি সেই তিথি উপলক্ষে আমি পূজা ভাগ বিশেষভাৱে পূজা অৰ্চনা কৰোঁ আমি পূজা অৰ্চনা কৰি পেলাই ভোগ লগাওঁ তাৰপিছত সকলোৱে প্ৰসাদ গ্ৰহণ কৰে সকলোৰে আশীৰ্বাদ বৰ্তিত হওক এয়া আশীৰ্বাদ কামনা কৰোঁ ফটোশেষত নগাঁওবাসী ৰাইজলৈ কি আহ্বান জনাব নগাঁওবাসী ৰাইজে আমাক সকলো প্ৰকাৰৰ সহায় সহযোগ আগবঢ়াইছে প্ৰতিবাৰে দুৰ্গা পূজাতে হওক মাঘী পূৰ্ণিমা হওক বা বেলেগ আমাৰ অনুষ্ঠানৰ কাৰণেই হওক নগাঁওবাসী ৰাইজে সদায় আমাৰ লগত আছে সহায় সহযোগ সম্পূৰ্ণ কৰে আৰু এওঁলোক সকলোৱে আহে আমাৰ ইয়াত সেয়া সকলোকে ভাল লাগে এই পূজা ভাগ আছিলে বিশিষ্ট তথা জ্যেষ্ঠ ব্যক্তি হিচাপে কোন উপস্থিত আছিলে আমাৰ MLA সাহেব আহিছিলে বিধায়ক বতৰতা সমষ্টিৰ বিধায়ক MLA সাহেব আহিছিলে ৰূপক শৰ্মা আহিছিলে তাৰ লগতে আমাৰ ৱাৰ্ড কমিশ্যনাৰ হিচাপে তেওঁলোকে আহি সদায় সকলোৱে আহে অংশগ্ৰহণ কৰে কি ক'ব সকলো জ্যেষ্ঠ তথা গণ্যমান্য ব্যক্তিৰে আজি যি আপোনালোকৰ যি ধৰক মাঘী পূৰ্ণিমা আছিলে পূজা ভাগ আয়োজন কৰা হৈছে 131 গুচি যি আপোনালোকৰ 31তম পূজাৰ লগতে 131 গুচি যি বন্তি আছে প্ৰজ্বলন মোৰ কেমেৰা কৰ্তৃত্ব কিছু পূৰ্বে দেখুৱাব কি ক'ব কেনেকুৱা ভাৰত সেৱাশ্ৰমে প্ৰতিষ্ঠা কৰিছিল বিশ্বগুৰু তেখেতসকলে মহাপুৰুষৰ বিশ্বগুৰু কাৰণ ভাৰত সেৱাশ্ৰম সংঘ আমাৰ ভাৰতৰ বাহিৰেও আমাৰ প্ৰায় 7খন দেশত এই সংগঠন আছে আজি গোটেই বিশ্বৰ লগতে আমি নগাঁৱতো উদযাপন কৰিছোঁ তেখেতৰ আৱিৰ্ভাৱ তিথি গতিকে মানে বিশ্বগুৰু তেখেতৰ জন্ম নহয় আৱিৰ্ভাৱ হৈছিলে সেই আৱিৰ্ভাৱ তিথি ওলাবলৈ আমি বিভিন্ন দেশৰ লগতে নগাঁৱতো উদযাপন কৰিছোঁ আৰু ৰাইজৰ অত্যন্ত সহায় সহযোগ পাইছোঁ
131তম 131 বছৰ বছৰ 131টা তম বুলি ক'লে হয়তো বিভিন্নজনে বুজাত কিছু খেলি মেলি হয় বা সকলোৱে হয়তো বুজি নাপায় 131টা বছৰ কেনেকৈ অতিবাহিত কৰে এনেকৈ মানে তেখেতৰ মানে আৱিৰ্ভাৱ অতিবাহিত হৈ গৈছে কিন্তু পূৰ্বৰ অতিবাহিত পৰা হৈ গৈছে। বৰ্তমান আপোনালোকে আৰু আমি কিমানটা বছৰ অতিক্ৰম কৰিছে প্ৰতিটো বছৰ